হেল্ল' ফ্ৰেণ্ডছ, আজি মই এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। আমি মণ্টি কাৰ্লোৰ পৰা নিচলৈ উভতি আহিছিলোঁ ফ্ৰান্সত, আৰু এয়া আমি এয়াৰবিএনবিলৈ উভতি গৈ আছিলোঁ ট্ৰেইন ষ্টেচনৰ পৰা। 10 মিনিট লাগে ট্ৰেইন ষ্টেচনৰ পৰা এয়াৰবিএনবি আমি য'ত আছিলোঁ তাত যাবলৈ। আৰু এয়া মোৰ ছোৱালীক চাওঁচোন, তাই এটা কেনেলক ৰিভাৰ বুলি ভাবি তাই দৌৰি গৈছে ৰাস্তা ক্ৰছ কৰি চাবলৈ। তাৰপিছত গৈ গম পাইছে যে নহয়, সেইটো কেনেলহে হয়, ৰিভাৰ নহয়। আৰু ইমান ভাল লাগে গধূলি সময়ত এয়া মানুহবিলাকক দেখি, যেতিয়া আমি দেখোঁ যে সিহঁতি জগিং কৰি আছে অফিচৰ পৰা আহি। বিদেশত আপোনাৰ ৱৰ্ক লাইফ বেলেঞ্চটো খুবেই ভাল। মানুহে নিজৰ কাৰণে ৰাতিপুৱাবেলা সময় আৰু আবেলিখিনি সময় নিজৰ ফেমিলিৰ কাৰণে বা নিজৰ কাৰণে, নিজৰ হেল্থৰ কাৰণে অকণমান টাইম উলিয়াব পাৰে। ইণ্ডিয়াত সেই বস্তুটো অকণমান এতিয়ালৈকে অহা নাই, ৱৰ্ক লাইফ বেলেঞ্চটো। এয়া আপোনাৰ মই ক'ব পাৰোঁ যে গধূলি সময়ত আপোনাৰ 7টা চাৰে 7টামান বাজি আছে, কিন্তু এতিয়াও কিমান পোহৰ আৰু ৰ'দ চাওকচোন। কাৰণ ছামাৰ্ছটো তাত বৰ দীঘলীয়া হয়, ছামাৰ্ছটো আৰু উইণ্টাৰ্ছটো ছামাৰ্ছৰ আপোনাৰ দিনবোৰ বিৰাট দীঘলীয়া হয়, উইণ্টাৰ্ছত আপোনাৰ দিনবোৰ ছুটি হৈ যায়। তো ইয়াত ছামাৰ্ছ বেলি ডুবে আপোনাৰ 8:30 9টা বজাত ছামাৰ্ছত। আৰু ইয়াত চাওকচোন, ইমান ভাল লাগে যেতিয়া আমি দেখোঁ যে চাইকেল চলাই যোৱা ছোৱালী এজনীও মানে ৰেড লাইট হৈছে বুলি ষ্টপ কৰি দিছে গাড়ীৰ লগত। কোনো তাত ক্ৰছ নকৰে, চাইকেলেই হওক, স্কুটিয়েই হওক বা গাড়ীয়ে হওক, যেতিয়ালৈকে ৰেড লাইট গ্ৰীণ নহয় কোনেও ষ্টপ নকৰে। আৰু এইখিনি আমি আহি পাই গ'লোহি আমাৰ এয়াৰবিএনবিৰ ওচৰত। এইটো এটা ৰেচিডেঞ্চিয়েল এৰিয়া আছিলে, বিভিন্ন ধৰণৰ সৰু সুৰা ভিলাজবোৰ আছিলে তাত। মানুহে তেনেকৈ অকণমান গোৱাৰ নিচিনা দেখিবলৈ, কিন্তু বস্তুটো বিৰাটেই ধুনীয়া। গোটেই এৰিয়াটো, নেইবাৰহুডটো বিৰাটেই ধুনীয়া। আৰু ফুলবোৰ যে কিমান ধুনীয়া হয় নহয় ইয়াত, মই আপোনাক দেখুৱাম এতিয়া। আমি যেতিয়া গৈ আছোঁ, মানুহৰ ঘৰৰ আগফালে গেটৰ সন্মুখত, গেটৰ ওচৰত, ৰাস্তাৰ ফালে যেতিয়া ফুলবোৰ লগাই থৈ দিয়ে, ইমান ধুনীয়া লাগে। ইট লুকছ ৰিয়েলি ভেৰি বিউটিফুল। আৰু কোনো স্পীড নলয় গাড়ীবিলাকে। সৰু সুৰা হেৰিবিলাকতো আপোনাৰ ৰাস্তাবিলাকত লাহেকৈ আপোনাৰ কৰিব, ক্ৰছ কৰিব বা টাৰ্ণ ল'ব। তো আপোনাৰ ভয় নালাগে ৰাস্তা ক্ৰছ কৰিবলৈ। আৰু ইয়াত চবেই নিয়ম পালন কৰি পেলাই চলে, তো সেইকাৰণে একো প্ৰব্লেম নাই ইয়াত। মই আপোনাক এতিয়া এই ফুল গোটেই আপোনাৰ ফেঞ্চিঙত দেখাম। ইয়াত চাওকচোন, পাৰ্পল কালাৰ ফুল ইমানেই ধুনীয়া লাগে ইয়াত। মানে মই চায়েই তত নাপালোঁ, কাগজৰে হয় নে আপোনাৰ মানে ৰিয়েল হয় আপুনি ধৰিব নোৱাৰে। কিন্তু মই যেতিয়া চুই চাইছোঁ, অবভিয়াছলি এইটো ৰিয়েল হয়। কিন্তু ইমানেই ধুনীয়া ছেটআপটো, আপুনি মানে ক'ব নোৱাৰে এই